নমস্কাৰ স্বাগতম আপোনালোকক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ বন্ধুসকল আজি এটা নতুন টপিক যেহেতু কি হয় কেতিয়াবা আপোনালোকে ড্ৰাইভাৰ কণ্ডাক্টৰ ৰিমেডি কৰাৰ সময়ত বা মিসিং নাম্বাৰ ৰিমেডি কৰাৰ সময়ত বা কিছুমানে কি হয় কেতিয়াবা আপোনাৰ প্ৰপাৰ ডেট অফ বাৰ্থ অৰিজিনাল ডেট অফ বাৰ্থৰ কনফিউজন থাকে যে কি ৰিমেডি কৰিব বা ৰিমেডি কৰিবলৈ কেতিয়াবা সময় নহয় বা বহুতৰ ৰিমেডি কৰি থাকে বা ফল প্ৰাপ্তি নহয় বা সময়মতে কৰিব নোৱাৰে এনেকুৱা ধৰণৰ বহু অসুবিধা বিঘ্নিত হয় তাৰ লগতে এনেকুৱা হ'ব পাৰে যে বিশেষ কিবা বহুত গুৰুত্বপূৰ্ণ সংকটৰ সময় যে কি কৰিম কি নকৰিম দুধুৰ অৱস্থা এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব কি এটা বিশেষ উপায় কৰিলে আপোনালোক উপকৃত হ'ব সকলো ৰিমেডি আপোনালোকৰ যিখিনি ৰিমেডি ডেট অফ বাৰ্থৰ এগেইনষ্টত বাৰ্থৰ এগেইনষ্টত বিপৰীতে যিখিনি ৰিমেডি কৰিব লগা সময়খিনি ৰিমেডি নকৰিলেও আপুনি এটা বিশেষ ৰিমেডি কৰিলে কেনেকৈ উপকৃত হ'ব এই সবিশেষ মই জনাম ৰিমেডি এটা মহা উপায় এই উপায়টো হৈছে এটা মহা উপায় বুলি ক'লেও ভুল কোৱা নহ'ব কিয়নো আপুনি যিকোনো সংকটৰ মুহূৰ্তত যিকোনো বিপদৰ মুহূৰ্তত এই বিশেষ উপায় আপোনাক নিশ্চয় উপকৃত কৰিব মোৰ বিশ্বাস তাৰ আগতে এটা অনুৰোধ যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব দেন আহক আৰম্ভ কৰোঁ যদি আপুনি ডেট অফ বাৰ্থৰ প্ৰপাৰ আপুনি ডেট কি আপুনি গম নাপায় বা কি ৰিমেডি কৰিব লাগিব আপুনি নাজানে বা আপুনি ৰিমেডি কৰি আছে অথচ ফল প্ৰাপ্তি হোৱা নাই বিভিন্ন কাৰণত বহু ধৰণে ৰিমেডি কৰে বহুতে বহু ধৰণে কয় বহু ধৰণে কৰি যায় ফলো কৰি যায় বা একো ফল নাপায় বা ডেট অফ বাৰ্থৰ বিপৰীতে ডেট অফ বাৰ্থত কি মিসিং নাম্বাৰ আছে ক'ত কেনেকৈ কৰিব লাগে গোটেইখিনি কাম কৰাৰ পিছতো আপোনালোকে ফল প্ৰাপ্তি হোৱা নাই বিভিন্ন কাৰণ ডিলে হৈছে সাকসেছৰ ক্ষেত্ৰত বা অতি এটা সংকটৰ সময় এনেকুৱা সংকটৰ সময় নাহক আৰু জীৱনত হঠাৎ আপোনাৰ এনেকুৱা দুৰ্যোগ আহিছে সংকট আহিছে আপুনি পৰিত্ৰাণ পোৱা নাই কিদৰে আপুনি পৰিত্ৰাণ পাব মধুৰ মানসিক অৱস্থা তেনেকুৱা অৱস্থাত আপুনি কৰিব লগা এটা বিশেষ উপায় হৈছে যে আপুনি গণপতি বাবাৰ মন্দিৰত আপুনি যাব লাগিব গণেশজীক আপুনি আচলতে প্ৰাৰ্থনা কৰিব লাগিব কিন্তু কেনেকৈ আপুনি কৰিব প্ৰাৰ্থনা যেহেতু কি হয় আপুনি বুধবাৰ এটা বাছি ল'ব প্ৰতি সপ্তাহৰ বুধবাৰে বা আপুনি এনেকুৱা হ'ব পাৰে যে আচলতে ভগৱানক আৰাধনা কৰাৰ কোনো দিন বাৰ থাকে আপুনি যিকোনো মমেণ্টত কৰিব পাৰে বা তথাপিতো বুধবাৰ বা সোমবাৰ আপুনি বাৰ এটা বাছি ল'ব আৰু ধৰি লৈছো আপুনি বুধবাৰে গণেশজী মন্দিৰত আপুনি যাব 5টা আপুনি লাডু লৈ যাব তাৰ আপোনাৰ বুনিয়া লাডু হ'ব পাৰে বা আপুনি বেচন লাডু হ'ব পাৰে যিকোনো লাডু 5টা বন্দি লাডু বা বেচন লাডু আপুনি 5টা লাডু ললে আৰু 1.25 মিটাৰ হালধীয়া বস্ত্ৰ হালধীয়া কাপোৰ আপুনি লগত লৈ যাব আপুনি গণেশজীৰ শ্ৰীচৰণত আপুনি অৰ্পণ কৰিব লগত এটা কইনছ 5 টকা বা 10 টকাৰ এটা কইনছ আপুনি তেখেতৰ শ্ৰীচৰণত অৰ্পণ কৰিব আপুনি প্ৰাৰ্থনা কৰিব তেখেতক আপোনাৰ সংকটৰ বিষয়ে আপোনাৰ বিপদৰ বিষয়ে আপুনি তেওঁৰ লগত ইন্টাৰেকচন কৰিব আপুনি প্ৰাৰ্থনা কৰি এটো অৱগত কৰিব আপুনি কোনটো কাৰণে আপুনি সহায় বিচাৰি কৰিছে বাট এটা কথা আপুনি যেতিয়া ধ্যান কৰিব তেখেতক সমৰ্পণ কৰিব সকলোখিনি কৰোতে খালি আপোনালোকে ভিজুৱেলাইজ কৰিব যে যিটো সংকটৰ কাৰণে যিটো মহাৰ আপোনাৰ পৰিণাম পাবৰ কাৰণে আপুনি এটা সফলতাৰ দিশত আগবাঢ়িবৰ কাৰণে যত দুৰ্যোগত ভুগি আছে পৰিত্ৰাণ পাবৰ কাৰণে আপুনি পাইছো বুলি ভাবিব যে মোৰ কামটো হৈ গৈছে মই ফিল কৰিছো যে সকলোখিনি বস্তু ভিজুৱেলাইজ কৰিব যাতে আপুনি সফলতা প্ৰাপ্তি হৈছে আপুনি বিপদৰ পৰা অলৰেডি উদ্ধাৰ পাইছে এটা সুস্থিৰ জীৱনত আপুনি আগবাঢ়িছে তেখেতে আপোনাক বৰদান স্বৰূপে দিয়াৰ কাৰণে তেখেতক আপুনি শেষত ধন্যবাদ দিব গণপতি বাপাক গণেশজীক আপুনি ধন্যবাদ দিব আপুনি ভিজুৱেলাইজ কৰিব জাষ্ট গণেশজীৰ আপুনি সম্পূৰ্ণ দৃশ্যমান তেখেতৰ প্ৰতিচ্ছবি ভিজুৱেলাইজ কৰিব মনত আপোনালোকে প্ৰতিচ্ছবি আঁকি ল'ব আৰু ভিজুৱেলাইজ কৰি আপোনালোকে তেখেতক সকলোখিনি সমৰ্পণ কৰি আপোনাৰ সকলো কাম সুকলমে কৰি দিয়াৰ বাবে ধন্যবাদ জনাব বাট মনত ৰাখিব যে এইটো কোনোবা ক'ব পাৰে যে 5টা বুধবাৰে কৰিব বা আপুনি 5 দিন কৰক তেনেকুৱা কোনো কথা নহয় আচলতে যিদিনাখনলৈকে আপোনাৰ সংকটৰ পৰা আপুনি উদ্ধাৰ নাপায় বা উদ্ধাৰ পোৱাৰ পিছতো আপুনি কিন্তু মাজে মাজে কৰি থাকিব বুধবাৰে ধৰি লৈছো মই বুধবাৰত আপুনি যাব 5টা লাডু ল'ব 1.25 মিটাৰ হালধীয়া বস্ত্ৰ আৰু এটা কইনছ 5 টকা বা 10 টকাৰ কইনছ গণপতি বাপ্পাৰ গণেশজীৰ শ্ৰীচৰণত আপুনি অৰ্পণ কৰিব এইটো হৈছে সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে এটা মহা উপায় বাট কথাটো এইটোৱেই যে আপুনি যিটো প্ৰব্লেমত আছে প্ৰব্লেমটোৰ পৰা আপুনি সম্পূৰ্ণ মুক্ত হোৱাৰ আপোনাৰ ফিল কৰিব অনুভৱ কৰিব আৰু তেখেতৰ প্ৰতিচ্ছবিখন আপুনি অনুভৱ কৰিব আৰু তেখেতক খালি আপুনি ধন্যবাদ জনাবলৈ নাপাহৰিব বিঘ্ন বিনাশক নিশ্চয় আপোনাৰ গণপতি বাপ্পাই উদ্ধাৰ কৰিব এটা 100% নিশ্চিত কাৰণ যিসকল ব্যক্তিকে ৰিমেডিটো মই আগবঢ়াইছো তেওঁলোকে অতি সুন্দৰ ফল হৈছে বহুত সংকটৰ মুহূৰ্তত কিছুমানে মোক কুৱেশ্যন কৰে কেতিয়াবা যে কি কৰিলে ভাল হ'ব তে এটা কথাই কোৱা হয় এই ৰিমেডিটোৱে মই তেওঁক চিধাই আগবঢ়াই দিওঁ আপুনি একো কৰিব নালাগে ইমান সংকটৰ মুহূৰ্তত আপুনি একো দৌৰি ধাপৰি ফুৰিছে ইফালে গৈ আছে খালি এই কামটো আপুনি ডিচেণ্টলি কৰক
এই ৰেমেডিটোৱে নিশ্চয় ফলপ্ৰাপ্তি আপুনি হ'ব, কাৰণ তেওঁলোকে ফলপ্ৰাপ্তি পাইছে, সফলতা মোক দেখিছে কাৰণে মই আচলতে ভিডিঅ'টো আপোনালোক আগবঢ়াইছোঁ। এই বিশেষ উপায় আপোনাক জীৱনত নিশ্চয় উপকৃত কৰিব, মোৰতো 100% বিশ্বাস। বাট কথা হৈছে কি, বিশ্বাস ৰাখিব, ধৈৰ্য ৰাখিব, ৰেমেডিটো নিষ্ঠাৰে কৰিব আৰু কণ্টিনিউ বেচিছত কৰিব। যিদিনাখনলৈকে আপুনি সেই দুৰ্যোগৰ পৰা উপশম নাপায়, যিদিনাখনলৈকে আপুনি প্ৰব্লেমৰ পৰা মুক্তি নাপায়, সেইদিনাখনলৈকে আপুনি কৰিব। বিশেষ দিন নালাগে, আপোনাক নিশ্চয় অতি সোনকালে গণপতি বাপ্পাই গণেশজীয়ে আপোনাক এটা নিৰ্দিষ্ট ৰাস্তাৰে নি আপোনাক সফলতা নিশ্চয় দেখুৱাব আৰু সেই প্ৰব্লেমৰ পৰা আপোনাক উদ্ধাৰ কৰিব, দেখক নিশ্চিত। বন্ধুসকল, মোৰ বিশ্বাস আপোনালোকে আজিৰ এই মহা উপায়, সকলো ৰেমেডিৰ বিপৰীতে যেতিয়া সময়ৰ হাতত অভাৱ থাকে বা অতি দুৰ্যোগৰ মুহূৰ্তত আপুনি কি কৰিব ধৰ ফৰাই থাকে, তেনেকুৱা মুহূৰ্তত এই বিশেষ উপায়টো আপোনাক নিশ্চয় উপকৃত কৰিব। আৰু গতিকে আপোনালোকে ভিডিঅ'টো নিশ্চয় আপোনালোকে ভালো পাইছে, গতিকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিলে নথৈ আনন্দিত হ'ম। তেন্তে বন্ধুসকল, পুনৰ এটা নতুন টপিক লৈ আহিম, নতুন বিষয়ৰ ওপৰত। নিউমাৰলজিৰ বিষয়ে অলেখ ভিডিঅ' আপোনালোকক নিশ্চয় উপকৃত কৰিব অদূৰ ভৱিষ্যতে। গতিকে পুনৰ লগ পোৱাৰ পূৰ্ণ পৰিস্থিতিৰে থেংক ইউ ফ্ৰেণ্ড, লভ ইউ, বাই বাই, টেক কেয়াৰ।